কি কাম থানাত তোমাৰ? কাম আছে। কি কাম আছে মোক কোৱা। বস্তুদাক লগ কৰিবলৈ আহিছো। মই থাকোতে তুমি মোক কোৱা, বস্তু কিয় কবা? অৰি ঘৰে বাহিৰে আপুনি বহুত অশান্তি কৰি মাৰিছে। এই 499ত মানহানি, 445ত গৃহকন্দল, 354ত নাৰী উৎপীড়ন, 498ত গাহস্থ হিংসাৰ ধাৰা লগাই সেই জেলত ভৰাই থম বাপেকে। এই ধাৰাবোৰ যেনেকে মুখস্থ কৰিছ তেনেকে যদি প্ৰজ পয়েট্ৰি মুখস্থ কৰিলিহেঁতেন ইংৰাজীত গ্ৰেছ মাৰ্ক নেপাও। ছাৰ মোক জাষ্টিচ লাগে। মোক নিশান লাগে। কিহৰ নিশান লাগে তক? ৰাষ্ট্ৰপতি মহোদয়ে যে আমাৰ পুলিচক দিছে। ছাৰ কেতিয়া মানে পাম? পাম ৰ'ব, দুদিনমান ধৈৰ্য ধৰক। ছাৰ এইবিলাক বাদ দিয়ক, আগতে মোৰ জাষ্টিচটো দিয়ক, নহলে মই প্ৰতিবাদ কৰি যাম। কিন্তু এই ক'লা কাপোৰৰ টুকুৰা এটা তাক দি দিয়কচোন, ই প্ৰতিবাদ কৰকগে। যা। আপোনাৰ কথাও ভাবিছো ৰ'ব। DSP মেমৰ PS এজন যে গজানন, হয়, তেওঁৰ ঠাইত আপোনাক পঠিয়াম আৰু গজাননক আমাৰ থানালৈ লৈ আহিম। মেডামেওতো ওলোটা আকৌ সেইটোৱে কৰিব। মানে গজাননক তেওঁ লৈ ল'ব, আকৌ মোক আপোনাৰ লগলৈ পঠিয়াই দিব। মোক পিঞ্জৰাই চিঞ্জৰাই বান্ধি ৰাখিব নোৱাৰে ছাৰ, কাৰণ মোৰ কোনো ডিপাৰ্টমেণ্ট নাই, মোৰ কোনো ৰেংক নাই। মই মুক্ত, মই কৃষ্ণ কমল খাটনীয়া। জয় বাৰাই বাথু। ছাৰ ইয়াৰ নেজডাল কোনোদিন চিধা নহব। মোৰ বটলা হয় হয়, শুনহঁতচোন। ছাৰে এমাৰ্জেঞ্চি অৰ্ডাৰ এটা দিছে, মানে ইটছ লাইক এ ট্ৰেইনিং। গতিকে চব চকীৰ ওপৰত উঠি দে। চকীৰ ওপৰত উঠি দে, এমাৰ্জেঞ্চি ট্ৰেইনিং এটা। আহক ভিনদেউ, চকীৰ ওপৰত উঠি দে। বাবা তই উঠ। বাইলৌ উঠিম ৰ'ব, আগতে কৈ লওক কথা। আচ্ছা, মানে কথাটো হৈছে যিহেতু বাৰিষাৰ ছিজন, যিকোনো সময়ত বানপানী হ'ব পাৰে আৰু আমাৰ সেই পানী থানাত সোমাব পাৰে। বস্তুদা যিহেতু মাতটো মণিৰ নিচিনা লাগিল, যিহেতু পানীত থকা কিছু মণি থানালৈ কিয় আহিল? মিটিঙৰ মাজত আকৌ মণি ক'ৰ পৰা আহিল? তাকেইতো হৈছে কি? আমি কি কৰিম এতিয়া? ঘূৰি নহালৈকে উঠি থাকা এনেকে? কি হ'ব এতিয়া জানো। কি কাম থানাত তোমাৰ? কাম আছে। কি কাম আছে মোক কোৱা। বস্তুদাক লগ কৰিবলৈ আহিছো। মই থাকোতে তুমি মোক কোৱা, বস্তু কিয় কবা? অৰি ঘৰে বাহিৰে আপুনি বহুত অশান্তি কৰি মাৰিছে। এই 499ত মানহানি, 445ত গৃহকন্দল, 354ত নাৰী উৎপীড়ন, 498ত গাহস্থ হিংসাৰ ধাৰা লগাই সেই জেলত ভৰাই থম বাপেকে। এই ধাৰাবোৰ যেনেকে মুখস্থ কৰিছ তেনেকে যদি প্ৰজ পয়েট্ৰি মুখস্থ কৰিলিহেঁতেন ইংৰাজীত গ্ৰেছ মাৰ্ক নেপাও। শুনকচোন, আপুনি এইটো কালি দিয়া এনভেলপটো নহয় জানো? কিমান টকা আছে? মইতো আপোনাক গন্তি কৰি ল'বলৈ কৈছিলো। কিমান ধাৰলৈ দিছিলো সেইটো কওক। 30,000। ইয়াত 15,000 টকাহে আছে। মই আপুনি 30,000 টকাই দিছে বুলি নাই গন্তি কৰা। 15,000 কেনেকে আছে? ছাৰ মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ বাবে 191 ধাৰা লগাই জেলত ভৰাই থকচোন। ভাল বালি পাই আখৈ ফুটিছ। 499, 445, 354, 498 আৰু 191 এই গোটেই সোপা ধাৰা লগাৰ পাছত বাচি থাকিব আপুনি। তাই ইমান বিলাক ধাৰা কেতিয়া মুখস্থ কৰিলে? এইবিলাক বাদ দিয়ক, ইয়াত 15,000 টকা কিয় আছে? বসুৱে মোৰ বিৰুদ্ধে তাইক থিয় কৰোৱা নাইতো, কাৰণ এনেকেতো তাই কোনোদিন কথা কোৱা নাছিল। আজি তেনেকে কিয় কল? ক'ত গৈছে? আপোনাকো মই সোধাই নেৰো।